Welcome to New Education. As I am discuss करें class 10 chapter number 8 और exercise number 8.2 question number 1 बोल question number 1 और Roman 1 सवा दिसे एक number 2 sin 60 degree cos 30 plus sin 30 into cos 60 यार हमें value लिया बोला first number 1 सवा एक और रोमान 1 सॉल्यूशंस हुआ मक्की लगे sin 60 degree cos 30 degree plus sin 30 degree cos 60 degree. So sin 60 degree value किमान √3 by 2 पूरन cos 30 degree value √3 by 2 plus sin 30 degree 1 by 2 पूरन cos 30 degree 1 by 2 এতিয়া সব √3 पूरन √3 কিমান হ'ব √3 স্কয়ার আৰু 2 আৰু 2 পূৰণ কৰিলে 4 প্লাস 1 আৰু 1 পূৰণ কৰা 1 2 2 গুণ 4 এতিয়া সব 4 4 লহাগু কিমান হ'ব 4 √3 কে স্কয়ার কৰিলে 3 প্লাস যেহেতু 4 ৰে 4 কে একবাৰ পূৰণ কৰা ওপৰত কিমান হ'ব 3 1 যোগ 3 আৰু 1 যোগ কৰিলে 4 আৰু তলত আছে আমাৰ 4 মানে লব কিমান 4 আৰু হৰ 4 4 ৰে 4 ক ডিভাইড কৰা কিমান ওলাব 1 তাৰ মানে आंसर কিমান ওলাব এটো আমাৰ आंसर নেক্সট সোয়া কি কৰিছে एक और 2 नंबर सॉल्यूशन है क्यों लिया बोला गया 2 tan square 45 degree plus cos square 30 degree minus sin square 60 degree so 2 into tan 45 और भेले किमान 1 तार माने 1 और की करिब लागे आमी स्क्वायर प्लस cos 30 डिग्री वैल्यू √3 by 2 और जेहेतु cos स्क्वायर আছে तार माने एटू स्क्वायर माइनस sin 60 डिग्री वैल्यू √3 by 2 sin square 60 degree तार माने एटू हमें स्क्वायर करें এতিয়া সোয়া 2 1 গুণ কিমান হ'ব 1 और स्क्वायर কৰিলে 1 হ'ব সো 2 1 গুণ 2 প্লাস সোয়া আমি ডাইরেক্ট ক্যান্সেল কৰিব পাৰো √3 by 2 স্কয়ার মাইনাস √3 by 2 স্কয়ার তার মানে দুটা কি হবে কাটি দিব পাৰো এটো আৰু এটো आंसर কিমান ওলাল 2 সো এতিয়া আমি চাম रोमान 3 আৰু रोमान 4 প্ৰথমতে रोमान 3 সো কি দি আছে cos 45 degree divided by sec 30 degree plus
cosec 30 degree এতিয়া চোৱা cos 45 degree value কিমান 1 by root 2 sec 30 degree 2 by root 3 আৰু cosec 30 degree plus 2 এতিয়া চোৱা লহাগু লম 1 by root 2 divided by root 3 আৰু ইয়াৰ তলত একোনে মানে কিমান আছে 1 root 3 আৰু 1 লহাগু কিমান হ'ব root 3 এতিয়া মোৰ আৱাজটো অলপ বেয়া হৈ আছে এতিয়া চাবা root 3 খৰণ কৰিলে একবাৰ 1 পূৰণ 2 2 প্লাস এই একেৰে root 3 খৰণ কৰা কিমান বাৰ যাব root 3 বাৰ root 3 into 2 2 root 3 এতিয়া চোৱা আমি এই যোনডাল হৰণ চিন আছে এইডালক আমি উঠালে ইয়াৰ হলনি যেতিয়া পূৰণ চিন দিম তেতিয়া তলৰ যোনটো ভগ্নাংশৰ তাৰ হৰটো লব হ'ব লবটো হৰ হ'ব এতিয়া চোৱা 1 by root 2 into ইয়াৰ লব কিমান আছিল হৰ কিমান আছিল root 3 হৰটো লব হৈ গল 2 plus 2 root 3 এতিয়া চোৱা 2 ৰে root 2 ৰে তলৰ খিনিক পূৰণ কৰা আৰু 1 ৰে ওপৰৰ খিনিক পূৰণ কৰা 1 into root 3 root 2 ৰে যেতিয়া তুমি পূৰণ কৰিবা তেতিয়া কিমান হ'ব 2 root 2 plus 2 root 6 কিয় ইয়াতো root over 2 তাত root 3 আছে এই root 2 আৰু root 3 পূৰণ কৰিলে root over ৰ ভিতৰতে পূৰণ হ'ব 2 into 3 6 এতিয়া চোৱা এই দুইটো কমন হ'ব কিমান থাকিল root 2 plus root 6 এতিয়া চোৱা তলত হৰত আমি এই root over চিনবোৰ নাৰাখি আৰু সিম্পলিফাই কৰিম তাৰ কাৰণে চোৱা যদি আমি root 2 minus root 6 তলত পূৰণ কৰিছো তেতিয়া হলে কি ওপৰতো সেম পূৰণ কৰিব লাগিব root 2 minus root 6 চোৱা এই root 2 minus root 6 ওপৰতো পূৰণ কৰি দিছো আৰু root 2 minus root 6 তলতো পূৰণ কৰি দিছো এতিয়া চোৱা তোমালোকে এটা সূত্ৰ জানা নাই সূত্ৰটো হল a plus b whole into a minus b equal to a square minus b square ইয়াত চোৱা এই root 2 টুক বাদ দিয়া এটুক যদি আমি root 2 a ইয়াত মাজত প্লাস আছে আৰু root 6 b পূৰণ হোল্ড ইনটু আকৌ হোল্ড আছে root 2 a minus root 6 b বুলি ধৰিছো তেতিয়া চোৱা a plus b whole into a minus b তাক আমি কি লিখিব পাৰো a square minus b square মানে 2 into a square a কিমান আছে root 2 minus b square কিমান root 6 whole square তেso ওপৰত কিমান হ'ব root 3 into root 2 equal to 3 2 গুণ 6 minus 3 into root 6 কিমান হ'ব 6 3 গুণ 18 root 6 minus 18 কিমান লিখিব পাৰো 2 into 9
নেক্সট তলত চোৱা 2 ইনটু √2 স্কয়াৰ কৰিলে 2 মাইনাস √6 স্কয়াৰ কৰিলে 6 2 ইনটু মাইনাস 6 2 গলে 4 ওপৰত কিমান হ'ব √6 মাইনাস 9 ৰ বৰ্গমূল কিমান 3 সো 3 টো বাহিৰত আহি যাব ভিতৰত √2 তেছৱা তলত কিমান হল -8 ওপৰত √6 মাইনাস 3 ইনটু √2 এতিয়া চোৱা এই তলৰ মাইনাসটো উঠাই দিবলৈ আমি কি কৰিম দুয়োটাতে মাইনাসৰে পূৰণ কৰি দিম তলত যদি মাইনাসৰে পূৰণ কৰা 8 হৈ যাব আৰু মাইনাসৰে যেতিয়া পূৰণ কৰিবা ইয়াত পজিটিভ সাইন আহিব ইয়াত মাইনাস মানে এইটো আমি আগত লিখিম চোৱা 3√2 মাইনাস √6 বুজি পালা নেক্সট চোৱা আমি 4 নম্বৰটো চাইছো কি দিয়া আছে sin 30 plus tan 45 degree minus cosec 60 degree divided by sec 30 degree plus cos 60 degree plus cot 45 so value bar bahaitia sin 30 1/2 plus tan 45 1 plus sorry minus cosec 60 degree 2/√3 sec 30 degree 2/√3 plus cos 60 1/2 plus cot 45 1 তেছৱা লহাগলম 2 আৰু ইয়াৰ তলত একোনাই মানে 1 আছে ইয়াৰ তলতো একোনাই মানে 1 আছে চোৱা 2 1 আৰু √3 লহাগু 2√3 2 ৰে হৰণ কৰা √3 বাৰ ইয়াত √3 প্লাস 2√3 মাইনাস √3 2√3 ৰে হৰণ কৰা কিমান বাৰ যাব 2 বাৰ 2 আৰু 2 পূৰণ কৰিলে 4 তলতো চোৱা √3 2 আৰু 1 লহাগু কিমান হ'ব 2√3 ঠিক একেদৰে ইয়াত √3 ৰে 2√3 হৰণ কৰিলে 2 বাৰ যাব 2 2 গুণ 4 প্লাস √3 প্লাস 2√3 এতিয়া চোৱা আমি এই হৰণ চিহ্নডাল উঠাই দিম মানে পূৰণ বহাম তেতিয়া কি হ'ব তলৰ যোনটো ভগ্নাংশ এটো লবটো হৰ হ'ব হৰটো লব এক্সা √3 এটা আৰু ইয়াত চোৱা এটা √3 আৰু দুটা √3 মানে কিমান হ'ব 3টা √3 minus 4 divided by কিমান 2√3 এতিয়া চোৱা আকৌ ইয়াত চোৱা এটা √3 আৰু ইয়াত দুটা √3 টোটাল কেইটা হ'ব যেহেতু আমি কি কৈছো হৰটো লব হ'ব মানে 2√3 আৰু লবটো হৰ হ'ব 4 আমি চোৱা আগত এটো লিখিম 3√3 plus 4 জাস্ট এটো আগা পাছা কৰিলে কোনো প্ৰবলেম নাই স্থান হলনি কৰি দিছো এটো কাটি যাব
এতিয়া চোৱা 3√3 প্লাছ 4 আমি আগৰ নিচিনা ইয়াতো তলত ৰুট অভাৰ চিনটো উঠাবলৈ আকৌ a প্লাছ b হোল ইনটু a মাইনাছ b ইকুৱেল টু a স্কুৱেৰ মাইনাছ b স্কুৱেৰ এইটো সূত্ৰত বহাম কাৰণে -4 3√3 -4 ৰে পূৰণ কৰিছোঁ ওপৰত চোৱা 3√3 -4 অলৰেডি আছে 3√3 -4 আকৌ পূৰণ কৰি দিছোঁ এইখিনি মুছি দিছোঁ (3√3) মানে a square minus 4 b square that's one 3√3 minus 4 whole square হৈ গ'ল তোমালোকে a minus b whole square সূত্ৰ জানা মানে 3√3 a square minus 2 a b plus b square 9 into 3 minus 16 এইটো উত্তৰ a minus b whole square equal to কিমান a square minus 2ab plus b square that's one 3 3 গুণ 9 পূরণ 3 মাইনাস 2 3 গুণ 6 6 4 গুণ 24√3 প্লাস 4 4 গুণ 16 তলত 3 9 গুণ 27 মাইনাস 16 কিমান হ'ব 27 ৰ পৰা 16 গলে 11 3 গুণ 27 27 আৰু 16 কিমান হ'ব 27 আৰু 16 27 13 3 3 4 43 minus 24√3 এইটো হ'ল আনসার বুঝলা একর 5 নম্বর সলিউশন মোর আজি বেশি গাটো ভাল নহয় আওয়াজটো অলপ বেলেগ পাবা অলপ এডজাস্ট কৰিবা 5 নম্বৰত কি দি আছে চোৱা 5 cos square 60 degree plus 4 sec square 30 degree minus 10 square 45 degree divided by sin square 30 degree plus cos square 30 degree so 5 into cos square 60 degree cos 60 value কিমান 1/2 আৰু স্কয়ার আছে যেহেতু স্কয়ার কৰা প্লাস 4 into sec square 30 degree sec 30 value কিমান √3/2 মানে 2 sec 30 value 2/√3 যেহেতু স্কয়ার আছে স্কয়ার কৰা minus 1045 মানে 1 স্কয়ার আছে স্কয়ার কৰি দিয়া sin 30 degree 1/2 স্কয়ার কৰা প্লাস cos 30 √3/2 স্কয়ার কৰা এতিয়া আছে 1/2 স্কয়ার কৰিলে 1/4 হ'ব মানে 5 আৰু 1 পূৰণ কৰা 5/2
4 প্লাস এই 2 ক স্কয়ার কৰিলে কিমান হ'ব 2 2 গুণ 4 আৰু 4 পূৰণ কৰা 4 4 গুণ 16 ডিভাইডেড বাই √3 ক স্কয়াৰ কৰিলে 3 হ'ব মানে স্কয়াৰ কৰিলে √/, উঠি যাব মাইনাস 1 ক স্কয়াৰ কৰিলে 1 থাকিব তলত চোৱা 1 বাই 2 ক স্কয়াৰ কৰিলে কিমান হ'ব 4 প্লাস √3 ক স্কয়াৰ কৰা 3 আহিব আৰু 2 ক স্কয়াৰ কৰিলে 4 চোৱা এতিয়া আমি লহাগু লম 4 আৰু 3 ৰ লহাগু 4 3 গুণ 12 হ'ব যেহেতু লহাগু কেনেকৈ ললা গম পোৱা নাই এনেকৈ লিখিবা একদম সৰু মৌলিক সংখ্যাৰে হৰণ কৰি যাবা কিবা এটা যায় নেকি কমন 2 এৰে যাবই কিন্তু এটুক না যায় এই কাৰণে যেতিয়া হৰণ না যায় তেতিয়া এই দুটা সংখ্যাৰ পূৰণফলে হৈ যায় লহাগু 4 3 গুণ 12 4 रे 12 হরণ করা 3 বার যাব সো 3 রা কো 5 ক পূরণ করা 3 5 গুণ 15 প্লাস 3 रे 12 হরণ করা 4 বার 4 আর 16 পূরণ করা 4 6 গুণ 24 4 গুণ 4 64 মাইনাস 1 বার তলতে 1 আছিল 1 এর 12 হরণ করা কিমান যাব 12 বারে যাব 12 1 গুণ 12 নেক্সট তলত চোৱা 4 আৰু 4 লহাগু 4 1 প্লাস 3 এইটো সাইডে লিখিছো আমি কিমান হ'ল 4 ইয়াত 4/4 মানে 1 হৈ গল আৰু ওপৰত চোৱা 12 64 আৰু 15 প্লাস কৰা 9 6 1 7 মাইনাস 12 সো তলত এখন আমি 1 তো আমি বাদ দি থৈ দিব পাৰো ডাইৰেক্ট বা এনেকা তুমি বুজাৰ ক্ষেত্ৰত মই কৈছো চোৱা ডাইৰেক্ট এইখিনি তুমি বাদ দি দিব পাৰা তথাপি বুজাৰ ক্ষেত্ৰত কৈছো ইয়াত একনে মানে 1 আছে তো আমি কি লিখিব পাৰিম এইটো সো আমি উঠাই দিম 79 ৰ পৰা 12 গলে 9 ৰ পৰা 2 গলে 7 আৰু 7 ৰ পৰা 1 গলে 6 67 ডিভাইডেড বাই 12 এই হৰণডালৰ ঠাইত আমি পূৰণ দিছো এই 1 টো কি যাব ওপৰত আৰু এই 1 টো তলত সো 1 এৰে 1 হৰণ কৰিলে 1 1 পূৰণ কৰিলে কি হ'ব ইমানে হ'ব মানে 67/12 এটা আমাৰ आंसर नेक्स्ट चुआ আমি 6 নাম্বারটো কৰিম একর 6 নাম্বার সলিউশন কি দিয়েছে cosec 30 degree plus cosec 60 degree plus cosec 90 degree divided by sec 0 degree plus sec 30 degree plus sec 60 degree so cosec 30 degree কিমান হ'ব 2 plus cosec 60 degree 2/√3 plus cosec 90 degree sin 90 এর ভ্যালু কিমান 1 সো cosec 90 এর ভ্যালু কিমান হ'ব 1 এ হ'ব
sec 0 ডিগ্ৰী cos 0 মানে কিমান 1 sec 0 মানে কিমান হ'ব 1 হ'ব প্লাস sec 30 ডিগ্ৰী মানে কিমান হ'ব 2 প্লাস sec 60 ডিগ্ৰী 2/√3 চোৱা ওপৰতো যিমান আছে তলতো সিমান আছে তাৰ মানে কি এইটো আৰু এইটো সেম বস্তু হয় আমি কি গোটেইটো কাটি দিব পাৰো তাৰ মানে কিমান ওলাব 1 ওলাব ইয়াত চোৱা 1 plus 2 plus 2/√3 ইয়াত চোৱা 1 plus 2 plus 2/√3 ইয়াত তেনেকে 1 plus 2 plus 2/√3 বুজি পালা? Thank you.